এতিয়া হল আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত এনেকে কেতিয়াও আঁচনি হোৱা নাছিল। আজি 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। এই যোৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কামাণ্ডোবিলাকে ইমান ধুনীয়া প্ৰদৰ্শন কৰিলে। এটা ল'ৰাকো সুধিব কোনেও পইচা দি চাকৰি পোৱা নাই। আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায়। কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই। 1 লাখ চাকৰি দিয়াৰ পিছত আৰু 35,000 চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল। এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰী কৰি থাকে, দিবও নোৱাৰো, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালে হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে। চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে চাকৰি দিব নালাগে, চাকৰি টিউচন কৰক, যে কোচিং ক্লাছ কৰক কেনেকে চাকৰি পাব পাৰে। পুলিচৰ চাকৰি দিব নালাগে, ল'ৰা ছোৱালীবিলাকক কেৰেটে, বক্সিং, লং জাম্পৰ ট্ৰেইনিং দিয়ক, যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে। আজি আমাৰ অসমখনত এনেকে পৰিৱৰ্তন হৈছে। কেইদিনমান আগতে আপোনালোকে ফৰ্ম সংগ্ৰহ কৰিলে 10,000 টকাৰ উদ্যমিতা আঁচনি। ইয়াতে কিমানে ফৰ্ম কালেক্ট কৰিলে হাত দাঙকচোন। ঠিক আছে, এতিয়া আপোনালোকে চাওক, আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে। এতিয়া মই এদিনে ক'লো যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম ল'ব।